কইনালৈ বুলি কিনা শাৰীখন হাজতেই থাকি গ'ল। চেণ্ডেল প্ৰসাধনৰ সামগ্ৰীও তেনেকৈয়ে পৰি থাকিল। বিবাহৰ পূৰ্বেই দৰাই বাছি ল'লে জীৱনৰ চৰম পন্থা। হয়, ধুবুৰীৰ গৌৰীপুৰৰ আটানীত সংঘটিত হ'ল এক শোকাবহ ঘটনা। বিয়াৰ বাবে সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছিল। কইনাৰ বাবে কিনিছিল গহনা, কিনিছিল কাপোৰ, চেণ্ডেল। কিন্তু হঠাৎ সকলোকে এৰি থৈ বিবাহৰ যো-জা চলি থাকোঁতেই জীৱনৰ চৰম পন্থা বাছি ল'লে এজন যুৱকে। পৰিয়ালৰ অভিযোগ মতে আকবৰ আলীৰ সৈতে এগৰাকী যুৱতীৰ প্ৰেমৰ সম্পৰ্ক আছিল। ইচ্ছাৰে প্ৰেমিকা গুচি আহিছিল প্ৰেমিক আকবৰ আলীৰ ঘৰলৈ। তাৰ পাছত বিয়া দিয়াৰ প্ৰতিশ্ৰুতি দি যুৱতীগৰাকীক উভতাই লৈ গৈছিল যুৱতীগৰাকীৰ পৰিয়ালে। পৰিয়ালৰ অভিযোগ মতে বিয়াৰ সকলো যা-যোগাৰ কৰাৰ পাছত বিয়া দিয়াৰ প্ৰতিশ্ৰুতি ভংগ কৰি ছোৱালীৰ পৰিয়ালে কৰিলে প্ৰতাৰণা। সেই দুখ সহ্য কৰিব নোৱাৰিয়েই যুৱকজনে বাছি ল'লে জীৱনৰ চৰম পন্থা। প্ৰেম কৰিছিলে ছোৱালীটো মানে আমাৰ ল'ৰাটো বেলেগ জেগাত বিয়া কৰাব বুলি শুনি, মানে বিয়া কৰা নাই কিন্তু শুনি, কিন্তু ছোৱালীটো আহি মোৰ ঘৰত উঠিছে। ঘৰত উঠাৰ পিছত তাৰপিছত সেই তাৰ দেউতা আহিলে, দেৱানী মাতাব লৈ আহি তাক লৈ গ'ল মানে সেই ছোৱালী নাযায়, জোৰ জবৰদস্তি লৈ গ'ল। যাৱাৰ পিছত ক'লে যে আমালোকে মিলিজুলি তাকে আমি বিয়া দিম, দুই পাৰ্টি মিলিজুলি বিয়া দিম। তাৰপিছত এইটো কৈ লৈ যায়। তাৰপিছত দেৱানীগুলা তাৰিখ কৰিলে, তাৰিখ কৰি হাৰি তাৰপিছত কি কৰিলে, আমাক বস্তু বাহানি কিনালে, জিনিস পাতি কিনাৰ পিছত তাৰপিছত যেতিয়া এই আমি কিনি লৈ গ'ল দেৱানীৰ ওচৰত, দেৱানী কয় এতিয়া বিয়া নহ'ব। যেতিয়া বিয়া নহ'ব আৰু ল'ৰাটোক দম দিলে যে তোক য'তে পাম ত'তে মাৰিম, এনেকুৱা কথা কৈ মানে হুমকি দিছে। দেৱাৰ পিছত আমাৰ ল'ৰাটো সহ্য কৰিব নাপাৰা আমাৰ ল'ৰাটো আত্মহত্যা। দেৱানীৰ নাম হ'লো ইকবল, 1 নম্বৰ হ'লো ইকবলে সেই ছোৱালীজনৰ মানে গাৰ্জেন, আৰু 2 নম্বৰ হ'লো ৰচিদ দেৱানী, মানিক আলী, আব্দুল্লাহ আর আলাউদ্দি আছিল এই ছোৱালীৰ নানা হয়, ইকবলি ছোৱালীৰ নানা হয়। এইবিলাক মানুহগুলা আমাৰ এই ল'ৰাটো সেইটোৰ কাৰণে আমাৰ ল'ৰাটো হত্যা কৰিলে। সেই সহ্য কৰিব নপৰা নিজে আত্মহত্যা কৰিলে। তেতিয়া ক'লে যে তোক বিয়ে নিদিম, তুই কিয় আমাক বস্তু বানি খেলালে চাই বস্তুগুলো। আপোনালোকে এজাহাত দিছে নেকি? আমি যেতিয়া আমি বজাৰত গৈছোঁ যাই আমি নাজানো কেতিয়া ফাঁচি লৈছে, আমাক ফোন কৰিলে যে তোমাৰ ল'ৰাজন এনেকুৱা ফাঁচি লৈছে। আমি হস্পিটেলত আহি যে এনেকুৱা অৱস্থা, আমি এজাহাত দিছোঁ না দিছোঁ আমাৰ সেইটো কথা নাই। দাৰোগা আমাক এইটো লৈ গ'ল দাৰোগাৰ ওচৰত, দাৰোগা কেছ লিখিলে, তাৰপিছত ল'ৰাটো চালান কৰি পঠাই দিলে। কেছো আমি এইটোৱে জানো, দাৰোগা আমাৰ চাইন লৈছে, কেছো আমি এইটোৱে জানো। ছোৱালীৰ বাপেৰ নাম আব্দুল বাৰেক। উল্লেখ্য যে ইতিমধ্যে ঘটনাস্থলীত আটানী আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰীলৈ প্ৰেৰণ কৰিছে। সমান্তৰালকৈ আৰক্ষীয়ে নিজাববীয়াকৈ ৰুজু কৰিছে গোচৰ। কিন্তু বিয়াৰ বাবে আনন্দিত হৈ থকা ল'ৰাজন হঠাতে এইদৰে নোহোৱা হোৱাত পৰিয়ালৰ মাজত এতিয়া হাহাকাৰ। দুদিন পূৰ্বলৈকে দৰা হোৱাৰ সপোন ৰচা আকবৰ আলী হঠাতে নোহোৱা হৈ গ'ল। কোনেও যেন বিশ্বাসেই কৰিব পৰা নাই এই কথা। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ পৰ্বতজোৰা।